মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মই মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক 2025-26 ইং শিক্ষাবৰ্ষৰ বাবে অষ্টমমান শ্ৰেণীৰ যিখন ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ পাঠ্যপুথি আছে, সেই পাঠ্যপুথিখনৰ যিটো লেছন নম্বৰ 1 অৰ্থাৎ প্ৰাচীন কামৰূপ ৰাজ্য, সেই লেছনটোৰ অনুশীলনীত থকা সকলো প্ৰশ্নোত্তৰৰ বিষয়ে তোমালোকক ক'বলৈ ওলাইছোঁ। আৰু ছাত্ৰ-ছাত্ৰীসকল, এটা কথা মনত ৰাখিবা, আজিৰ এই ভিডিঅ'টো তোমালোকে যদি ভালদৰে চোৱা তেতিয়াহ'লে তোমালোকে এই পাঠটিত থকা সকলো ধৰণৰ প্ৰশ্নোত্তৰবিলাক অতি ভালদৰে বুজি পোৱাকৈ তোমালোকে লিখি ল'ব পাৰিবা। গতিকে ছাত্ৰ-ছাত্ৰীসকল, আহাচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ পোনপ্ৰথমে তোমালোকক মই কৈ দিওঁ, তোমালোকে যেতিয়া লেছনটো ভালদৰে পঢ়িবা, সেই লেছনটো পঢ়াৰ পিছত লেছনটোৰ শেষৰ ফালে মনত ৰাখিবলগীয়া বুলি কিছুমান পইণ্ট, যিবিলাক বুলেট পইণ্টত দিয়া থাকে, কিছুমান পইণ্ট তোমালোকে পাবা। তোমালোকে ভালদৰে বুলেট পইণ্টবিলাক পঢ়িবা, কাৰণ অনুশীলনীত তোমালোকে প্ৰশ্নোত্তৰ যিবিলাক দেখা পাই আছা, তাতে বেছিভাগ প্ৰশ্নোত্তৰ এই মনত ৰাখিবলগীয়া এইবিলাকৰ পৰা আহিব। গতিকে আহাচোন আমি অনুশীলনীৰ প্ৰশ্নোত্তৰবিলাকৰ পিনে আগবাঢ়োঁ। প্ৰথম প্ৰশ্ন, ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ল ভগদত্তৰ জীয়ৰীৰ নাম ভানুমতী আছিল। খ নম্বৰ প্ৰশ্ন, কোন ৰজাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ল ভাস্কৰ বৰ্মনৰ শাসনকালত। গ নম্বৰ প্ৰশ্ন, কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কোনজন ৰজাই বিবাহ কৰাইছিল? ইয়াৰ উত্তৰটো হ'ল কাশ্মীৰৰ ৰজা মেঘবাহনে কৰাইছিল। ঘ নম্বৰ প্ৰশ্ন, শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? ইয়াৰে উত্তৰটো হ'ল শ্ৰী হৰ্ষদেৱ শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল। ঙ নম্বৰ প্ৰশ্ন, কোনজন ৰজাই কামৰূপত হোৱা বক্তিয়াৰ খিলজীৰ আক্ৰমণ প্ৰতিহত কৰিছিল? ইয়াৰে উত্তৰটো তোমালোকে লিখিবা ছাত্ৰ-ছাত্ৰীসকল, পৃথু ৰজাই। নেক্সট 2 নম্বৰ প্ৰশ্ন আছিল শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে তোমালোকৰ ক নম্বৰ আছে, বৰ্মন বংশ পুষ্য বৰ্মনে ভাস্কৰ বৰ্মনে স্থাপন কৰিছিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল পুষ্য বৰ্মনে। খ নম্বৰ, চিউকি কৌটিল্য হিউৱেন চাঙৰ গ্ৰন্থ আছিল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে হিউৱেন চাঙৰ। গ নম্বৰ, কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ পৰাই সূচনা হোৱা যুক্ত হ'ল শকাব্দ ভাস্কৰাব্দ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভাস্কৰাব্দ। ঘ নম্বৰ, প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক গণতান্ত্ৰিক শাসন ব্যৱস্থা আছিল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৰাজতান্ত্ৰিক শাসন ব্যৱস্থা আছিল। 3 নম্বৰ প্ৰশ্ন আছে খালী ঠাই পূৰ কৰা। প্ৰথম ক নম্বৰটো আছে প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা আছিল কৃষি। খ নম্বৰটো বৰ্মন বংশ পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰিছিল। গ নম্বৰ, পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল ৰত্নপাল। ঘ নম্বৰ, কামৰূপ ৰাজ্যৰ ৰজাই মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল। ঙ নম্বৰ, কৃষি কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল। 4 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ চমুটকা লিখা। ক নম্বৰ, ভাস্কৰ বৰ্মন, অৰ্থাৎ ভাস্কৰ বৰ্মনৰ ওপৰত তোমালোকক চমুটকা লিখিবলৈ দিছে। ইয়াতে তোমালোকে লিখিবা, ভাস্কৰ বৰ্মন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল। ভাস্কৰ বৰ্মনে এক দীঘলীয়া সময় কামৰূপত শাসন কৰিছিল। ভাস্কৰ বৰ্মন অবিবাহিত আছিল বাবে তেওঁক কুমাৰ ৰজা বোলা হৈছিল। 594 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনৰ কামৰূপৰ সিংহাসনত আৰোহণৰ পৰাই কামৰূপত ভাস্কৰাব্দ বা কামৰূপী চনৰ বা যুগৰ সূচনা হৈছিল। এইখিনি চমুটকা তোমালোকে ভাস্কৰ বৰ্মনৰ বিষয়ে লিখিলে হ'ব। যদি তোমালোকে বিচৰা কিতাপত তোমালোকে ইয়াৰ লগত লগ লগা আৰু অলপ দীঘলকৈ লিখিব পাৰিবা। খ নম্বৰটো আছে প্ৰাচীন কামৰূপৰ শিক্ষা ব্যৱস্থা। ইয়াতে তোমালোকে লিখিবা, প্ৰাচীন কামৰূপত প্ৰধানকৈ গুৰুগৃহ, সংস্কৃত টৌল আৰু গ্ৰাম্য পাঠশালাসমূহত শিক্ষা দিয়া হৈছিল। কামৰূপৰ ৰজাসকলে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়াইছিল। শিক্ষা কেন্দ্ৰসমূহত চাৰিবেদ, পুৰাণ, ইতিহাস, ধনুৰ্বিদ্যা আদিৰ জ্ঞান দিয়া হৈছিল। নেক্সট গ নম্বৰ, ভগদত্ত, অৰ্থাৎ ভগদত্তৰ বিষয়ে তোমালোকক লিখিব দিছে। তাতে তোমালোকে লিখিবা, ভগদত্ত কামৰূপৰ নৰক ৰজাৰ পুত্ৰ আছিল। নৰক ৰজাৰ মৃত্যুৰ পাছত ভগদত্তই কামৰূপৰ সিংহাসনত বহিছিল। ভগদত্তই নিজৰ জীয়ৰী ভানুমতীক কৌৰৱৰ, এটা কৌৰৱ স্পেলিংটো তোমালোকৰ ঔকাৰটো ৰৈ গৈছে দিবলৈ, কৌৰৱৰ দুৰ্যোধনৰ লগত বিয়া দিছিল। তেওঁৱে গুৱাহাটীৰ দীঘলী পুখুৰীটো ভানুমতীৰ স্বয়ম্বৰৰ সময়ত খন্দাইছিল। মহাভাৰতৰ যুদ্ধত ভগদত্তই কৌৰৱৰ ফলীয়া হৈ পাণ্ডৱৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। ঘ নম্বৰটো আছে
প্ৰাচীন কামৰূপৰ ধৰ্ম। প্ৰাচীন কালৰে পৰাই কামৰূপত শৈৱ আৰু শক্তি পূজাৰ প্ৰচলন আছিল। কামৰূপৰ লোকসকল শৈৱধৰ্মী আছিল। কামৰূপ শক্তি পূজাৰ মুখ্য কেন্দ্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। শিৱ আৰু শক্তিৰ লগতে কামৰূপত বিষ্ণুৰো উপাসনা কৰা হৈছিল। বৌদ্ধ ধৰ্মও প্ৰাচীন কামৰূপত প্ৰসাৰতা লাভ কৰিছিল। 5 নম্বৰ প্ৰশ্ন আছে, প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা সম্পৰ্কে ব্যাখ্যা কৰা। ইয়াৰে উত্তৰটো তোমালোকে লিখিবা। প্ৰাচীন কামৰূপ ৰাজ্য প্ৰশাসনৰ ক্ষেত্ৰত অতি শৃংখলাবদ্ধ আছিল। শাসনৰ সুবিধাৰ বাবে কামৰূপ ৰাজ্যখনক জিলা, মহকুমা, পঞ্চায়ত, গাঁও ইত্যাদি ভাগত ভাগ কৰা হৈছিল। এইবোৰ ভাগক প্ৰাচীন সময়ত ক্ৰমে ভুক্তি, মণ্ডল, বিষয়, পুৰ আৰু গ্ৰাম বোলা হৈছিল। প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজতন্ত্ৰৰ প্ৰচলন আছিল আৰু ৰজাসকলে নিজকে ভগৱানৰ অংশ বুলি কৈছিল। ৰজাসকলে নিজকে প্ৰতিপত্তিশালী দেখুৱাবৰ বাবে পৰম ভট্টাৰক, মহাৰজাধিৰাজ, পৰম পৰমেশ্বৰ আদি উপাধি গ্ৰহণ কৰিছিল। কামৰূপৰ প্ৰশাসনিক ব্যৱস্থাত মন্ত্ৰী পৰিষদৰ বিশেষ ভূমিকা আছিল। সেনাবাহিনীৰ মুৰব্বীজনক সেনাধ্যক্ষ বোলা হৈছিল আৰু তেওঁৰ তলতীয়া বিষয়াসকলক সেনাপতি, নায়ক, ৰণক ইত্যাদি নামেৰে জনা গৈছিল। মন্ত্ৰী আৰু উচ্চপদস্থ ৰাজবিষয়াসকলক অমাত্য, সচিব, মন্ত্ৰী, মহাপ্ৰতিহাৰী আদি নামেৰেও জনা গৈছিল। তোমালোকে নিজে অলপ ভালদৰে লেচনটো পঢ়ি ল'বা। তাৰপিছত মই তোমালোকক যিখিনি উত্তৰ লিখি দিলোঁ সেই উত্তৰটোৰ লগত লগাকৈ তোমালোকে নিজকে অলপমান এড কৰি ল'ব পাৰিবা। নেক্সট 6 নম্বৰ আৰু আজিৰ ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন, প্ৰাচীন কামৰূপৰ বিষয়ে জানিবলৈ শিলালিপিসমূহে কিদৰে সহায় কৰে বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো লিখিবা। প্ৰাচীন কামৰূপ ৰাজ্যৰ শিলালিপিসমূহৰ জৰিয়তে প্ৰাচীন সময়ৰ ৰজা মহাৰজা, তেওঁলোকৰ সাহিত্য, কলা, সংস্কৃতি, শাসন ব্যৱস্থা, বৈদেশিক ৰাজ্যৰ লগত সেই ৰাজ্যৰ যোগাযোগ ব্যৱস্থা, ব্যৱসায়, বাণিজ্য আৰু ৰাজ্য বিস্তাৰ সম্পৰ্কে জানিব পাৰি। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ অষ্টমমান শ্ৰেণীৰ ইতিহাসৰ প্ৰথম যিটো অধ্যায়, অৰ্থাৎ প্ৰাচীন কামৰূপ ৰাজ্য, তাৰ সকলো ধৰণৰ প্ৰশ্নোত্তৰ। গতিকে আশা কৰোঁ তোমালোকৰ আজিৰ ভিডিঅ'টো ভাল লাগিল। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ এটা লাইক কৰি দিবা আৰু আগলৈ এনেকুৱা ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা। ধন্যবাদ।